এটা ইনপুট পোৱা গৈছিলে পথাৰখানী থানাত ড্ৰাগছ ৰিলেটেড ইনপুট আছিলে চ' সেই ইনপুটৰ বেচিছত আমি হাউচ চাৰ্চ কৰিলোঁ ড্ৰাগছ পোৱা গ'ল 12টা কণ্টেইনাৰ পালোঁ টু 11 গ্ৰাম ছাছপেক্টেড হেৰইন কিন্তু তাৰ লগতে আমি 40টা দামী বিভিন্ন ব্ৰেণ্ডৰ এণ্ড্ৰইড মোবাইল আৰু লগতে ফেক ইণ্ডিয়ান কাৰেঞ্চি নোটছ ফেক নোট 500 টকীয়া ফেক নোট 97খন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ এইটো মুক্তিত হুছেইন আৰু নজৰুল ইছলামৰ ঘৰৰ পৰা যোৱাকালি হাউচ চাৰ্চৰ সময়ত মেইনলি আমাৰ ইনপুটটো আছিলে আমাৰ খবৰ যিটো আছিলে সেইটো আছিলে ড্ৰাগছ ৰিলেটেড আৰু ড্ৰাগছ আমি ৰিকভাৰ কৰিলোঁ আপোনালোক ক'লোৱে অলৰেডি বহুত ডাঙৰ এমাউণ্ট নহ'ল 11 গ্ৰাম ছাছপেক্টেড হেৰইন কিন্তু এই হেৰইনৰ উপৰিও আমি 40টা দামী এণ্ড্ৰইড মোবাইল আৰু ফেক কাৰেঞ্চি নোট পালোঁ 500 টকীয়া ডিনমিনেশ্যনৰ 97খন যোৱাকালি অপাৰেশ্যনটো হৈছেহে আমি তদন্ত কৰি আছোঁ গোটেইখিনি এছপেক্ট ভালকৈ তন্নতন্নকৈ পৰীক্ষা কৰি চোৱা হ'ব এতিয়ালৈকে তেনেকুৱা যোগসূত্ৰ আমি দেখা নাই কিন্তু ইনভেষ্টিগেশ্যন আমি সেই এংগলটো চাই ল'ম আমাৰ ইনভেষ্টিগেশ্যনত এটা ইনপুট পোৱা গৈছিলে পথাৰখানী থানাত ড্ৰাগছ ৰিলেটেড ইনপুট আছিলে চ' সেই ইনপুটৰ বেচিছত আমি হাউচ চাৰ্চ কৰিলোঁ ড্ৰাগছ পোৱা গ'ল 12টা কণ্টেইনাৰ পালোঁ টু 11 গ্ৰাম ছাছপেক্টেড হেৰইন কিন্তু তাৰ লগতে আমি 40টা দামী বিভিন্ন ব্ৰেণ্ডৰ এণ্ড্ৰইড মোবাইল আৰু লগতে ফেক ইণ্ডিয়ান কাৰেঞ্চি নোটছ ফেক নোট 500 টকীয়া ফেক নোট 97খন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ এইটো মুক্তিত হুছেইন আৰু নজৰুল ইছলামৰ ঘৰৰ পৰা যোৱাকালি হাউচ চাৰ্চৰ সময়ত মেইনলি আমাৰ ইনপুটটো আছিলে আমাৰ খবৰ যিটো আছিলে সেইটো আছিলে ড্ৰাগছ ৰিলেটেড আৰু ড্ৰাগছ আমি ৰিকভাৰ কৰিলোঁ আপোনালোক ক'লোৱে অলৰেডি বহুত ডাঙৰ এমাউণ্ট নহ'ল 11 গ্ৰাম ছাছপেক্টেড হেৰইন কিন্তু এই হেৰইনৰ উপৰিও আমি 40টা দামী এণ্ড্ৰইড মোবাইল আৰু ফেক কাৰেঞ্চি নোট পালোঁ 500 টকীয়া ডিনমিনেশ্যনৰ 97খন যোৱাকালি অপাৰেশ্যনটো হৈছেহে আমি তদন্ত কৰি আছোঁ গোটেইখিনি এছপেক্ট ভালকৈ তন্নতন্নকৈ পৰীক্ষা কৰি চোৱা হ'ব এতিয়ালৈকে তেনেকুৱা যোগসূত্ৰ আমি দেখা নাই কিন্তু ইনভেষ্টিগেশ্যন আমি সেই এংগলটো চাই ল'ম আমাৰ ইনভেষ্টিগেশ্যনত এটা ইনপুট পোৱা গৈছিলে পথাৰখানী থানাত ড্ৰাগছ ৰিলেটেড ইনপুট আছিলে চ' সেই ইনপুটৰ বেচিছত আমি হাউচ চাৰ্চ কৰিলোঁ ড্ৰাগছ পোৱা গ'ল 12টা কণ্টেইনাৰ পালোঁ টু 11 গ্ৰাম ছাছপেক্টেড হেৰইন কিন্তু তাৰ লগতে আমি 40টা দামী বিভিন্ন ব্ৰেণ্ডৰ এণ্ড্ৰইড মোবাইল আৰু লগতে ফেক ইণ্ডিয়ান কাৰেঞ্চি নোটছ ফেক নোট 500 টকীয়া ফেক নোট 97খন আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ এইটো মুক্তিত হুছেইন আৰু নজৰুল ইছলামৰ ঘৰৰ পৰা যোৱাকালি হাউচ চাৰ্চৰ সময়ত মেইনলি আমাৰ ইনপুটটো আছিলে আমাৰ খবৰ যিটো আছিলে সেইটো আছিলে ড্ৰাগছ ৰিলেটেড আৰু ড্ৰাগছ আমি ৰিকভাৰ কৰিলোঁ আপোনালোক ক'লোৱে অলৰেডি বহুত ডাঙৰ এমাউণ্ট নহ'ল 11 গ্ৰাম ছাছপেক্টেড হেৰইন কিন্তু এই হেৰইনৰ উপৰিও আমি 40টা দামী এণ্ড্ৰইড মোবাইল আৰু ফেক কাৰেঞ্চি নোট পালোঁ 500 টকীয়া ডিনমিনেশ্যনৰ 97খন যোৱাকালি অপাৰেশ্যনটো হৈছেহে আমি তদন্ত কৰি আছোঁ গোটেইখিনি এছপেক্ট ভালকৈ তন্নতন্নকৈ পৰীক্ষা কৰি চোৱা হ'ব এতিয়ালৈকে তেনেকুৱা যোগসূত্ৰ আমি দেখা নাই কিন্তু ইনভেষ্টিগেশ্যন আমি সেই এংগলটো চাই ল'ম আমাৰ ইনভেষ্টিগেশ্যনত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত